আজি আপোনালোকৰ লগত কঁঠালৰ এটা ৰেচিপি শ্বেয়াৰ কৰিবলৈ লৈছোঁ। কঁঠালখিনি 3টা চিটি মাৰি ভালকৈ বইল কৰি লৈছোঁ আৰু এইফালে মছলাবিলাক ৰেডি কৰি লৈছোঁ আৰু কেৰাহীত তেল গৰম হ'ল আৰু আদা ৰচুন পিঁয়াজ এইখিনি চপাৰ্চত চপ কৰি লৈছিলোঁ দি দিছোঁ আৰু হালধি ৰং জলকীয়া তেজপাত এইখিনি এতিয়া ভালকৈ মিক্স কৰি লৈছোঁ। অকণমান সিজিবলৈ দিম আৰু এইখিনি সিজাৰ পাছত বিলাহী আৰু কেঁচা জলকীয়া দি দিছোঁ আৰু বিলাহীখিনি অলপ সিজাৰ পিছত দি দিম কঁঠালখিনি। এইফালে বিলাহী মেল্ট হৈছে আৰু কঁঠালখিনি দি দিছোঁ আৰু এইফালে সোৱাদ অনুসৰি নিমখ। এতিয়া ভালকৈ মিক্স কৰি ল'ম। এইখিনি ভালকৈ মিক্স হোৱাৰ পাছত অলপ দেৰি সিজিবলৈ দিম। ঢাকনিখন লগাই দিছোঁ আৰু এইফালে সিজিছেই, এইফালে 80% মান সিজিলেই আৰু এতিয়া দিম বইল কৰি থোৱা আলু। এইখিনি ভালকৈ মিক্স কৰি লোৱাৰ পিছতে উতলা পানী দি দিছোঁ আৰু অলপ দেৰি সিজিবলৈ দিম 20 মিনিটমান। তাৰপিছতে এইফালে উতল আহিলেই, উতল অহাৰ পিছতে এতিয়া গৰম মছলাবিলাক দি দিছোঁ। এইখিনি মই গৰম মছলাখিনি ঘৰতে ৰেডি কৰি লৈছিলোঁ আৰু এইফালে অলপ দেৰিৰ পিছত গেছটো অফ কৰি দিছোঁ আৰু আজিৰ আহাৰ ৰেডি হৈ গ'ল। ভাত, কঁঠালৰ তৰকাৰী আৰু এইফালে কণী দম আৰু লগত আছিলে বগৰীৰ আচাৰ। ভিডিঅ'টো শেষলৈকে চোৱাৰ কাৰণে থেংক ইউ আৰু প্লিজ লাইক, কমেণ্ট আৰু শ্বেয়াৰ